চাওক গোটেই অসমতে বিজেপিক পৰাভূত কৰিবলৈ যি এক জোৱাৰ উঠিছে তাত আমাৰ বিৰোধী ঐক্যমঞ্চ একত্ৰিত হৈছে আৰু আমি আশাবাদী যে এইবাৰ আমাৰ বিৰোধী ঐক্যমঞ্চই বিজেপিৰ যি অন্যায় ৰাজনীতি তাক আঁতৰাবলৈ যি যাত্ৰা আমাৰ বিৰোধী ঐক্যমঞ্চ আৰম্ভ কৰিছে এই যাত্ৰাত আমি সফল হ'ম আৰু হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ গাদীচ্যুত কৰিম। কাৰণ আপোনালোক সকলোৱে জানে যে বিগত 10 বছৰত বিজেপিয়ে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি পেলাই জাতি মাটি ভেটিৰ নাম কৰি পেলাই মানুহক যি ধৰণে প্ৰতাৰণা কৰিছে আৰু চাৰিওফালে যি এক বাতাবৰণৰ সৃষ্টি কৰিছে এইটোৱে আমাৰ ভৱিষ্যত প্ৰজন্মক কোঙা কৰিব, যাৰ কাৰণে আমি সকলোৱে মিলি বিজেপিৰ যি ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিয়ে হওক, যি তেখেতসকলৰ ডিভাইডেশ্যন ৰুলেই হওক, এইবোৰৰ পৰা কি ধৰণে মানুহক আঁতৰাই আনি আমাৰ যুৱ প্ৰজন্মকে হওক বা আমাৰ সমাজখনকে হওক কি ধৰণে আমি আগবঢ়াই লৈ যাব পাৰিম তাৰ কাৰণে আমি একত্ৰিত হৈছো আৰু আমি এইবাৰ আশাবাদী যে আমাৰ বিৰোধী ঐক্যৰ নেতৃত্বত এইবাৰ এটা ভাল চৰকাৰ হ'ব আৰু এই চৰকাৰৰ জৰিয়তে আমি আমাৰ অসমৰ ভৱিষ্যতৰ প্ৰজন্মক এটা ভাল বৰ অসম দিবলৈ চেষ্টা কৰিম। চাওক, মুনীন মহন্ত ডাঙৰীয়া মোৰ দেউতাৰ লগত বহুত ভাল আছিলে, আমাৰ পৰিয়ালৰ লগত বহুত আগৰে পৰা ভাল, তেখেতৰ লগত মোৰ আগৰে চিনাকি। তথাপিও টিকেট পালো, টিকেট পাই পেলাই তেখেতৰ আশীৰ্বাদ ল'ব আহিলো আৰু তেখেত মোৰ জ্যেষ্ঠ হয়, মই কনিষ্ঠ, গতিকে সেই হিচাপে তেখেতে মৰম চেনেহ দিছে। মই আশাবাদী যে আমাৰ বিৰোধী ঐক্যৰ সকলো দলৰ পৰা মই সমানভাৱে সহায় আৰু সঁহাৰি পাম। লাহৰীঘাটত এইবাৰ আপোনাৰ বহুত কেণ্ডিডেট দেখা পাইছো না, আপুনি কেনেকুৱা মানে অনুভৱ বা কিমান ভোটৰ ব্যৱধান আপুনি জিকিব বুলি আশাবাদী? না, এইবাৰ লাহৰীঘাটত অলপ কমেই কেণ্ডিডেট ওলাইছে, যোৱাবাৰ বহুত বেছি আছিলে, তথাপিও কম। কিন্তু ৰাইজৰ মই যিদিনাখন মনোনয়ন পত্ৰ দিবলৈ গৈছিলো বা আহিছিলো মৰিগাঁৱলৈ, তেতিয়া ৰাইজে যি ধৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, ৰাইজৰ যি আশীৰ্বাদ যি দোৱা মোৰ ওপৰত আছে, মই দৃঢ়তাৰে ক'ব পাৰো যে এইবাৰ প্ৰায় 1 লাখ ভোটৰ ব্যৱধানত মই জয়যুক্ত হ'ম। সামাজিক মাধ্যমত আপোনাৰ বিৰুদ্ধে কিছুমান বাতৰি প্ৰচাৰ হৈছে চাওক, এইবোৰ ময়ো আপোনালোকৰ জৰিয়তে মই অনুৰোধ কৰিব বিচাৰো বাকী চেনেলবোৰকো যে এই ফটোবোৰত এটাতো মোৰ ফটো নাই, মই সেই স্থানত থাকিলেও মই হ'বলা বেলেগ জেগাত আছো, কিন্তু মোৰ সন্মুখত এনেকুৱা ঘটনা এতিয়ালৈকে হোৱা নাই। মই এটা কথা আপোনালোকৰ জৰিয়তে মই গোটেই চেনেলবোৰক অনুৰোধ কৰো যে ভুৱা বাতৰিটো প্ৰচাৰ হ'ব নালাগে। এইটো আপোনালোক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, গতিকে এনেকুৱা ভুৱা বাতৰি প্ৰচাৰ কৰাটো এটা আমাৰ সমাজৰ কাৰণে এটা বেয়া লক্ষণ। গতিকে মই এটাই অনুৰোধ কৰিম যে তদন্ত কৰি পেলাই সঠিক বাতৰি দিবলৈ চেষ্টা কৰাটো ভাল হয়। চাওক, মোৰ দেউতা প্ৰয়াত ডক্টৰ নজৰুল ইছলাম ডাঙৰীয়াই বিগত দিনবোৰত ৰাইজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলে, যাৰ কাৰণে ৰাইজে তেখেতক বাছনি কৰিছে। কাৰণ আমি সকলোৱে জানো ৰাইজেই ৰজা, ৰাইজৰ ভোট পালেহে আমি জয়যুক্ত হ'ম। ডেফিনেটলি তেখেতে বহুত ভাল কাম কৰিছিলে, যাৰ কাৰণে তেখেতকতো জিকাইছে, ৰাইজে মোকো জিকাইছে। আৰু মই এইবাৰো আশাবাদী, কাৰণ ৰাইজে জানে যে বিগত 5 বছৰত বাকী MLA বোৰতকৈ মই দিনে ৰাতে ৰাইজৰ মাজত আছো। হয়, বিৰোধী MLA মই বহুত বস্তু তেখেতসকলে যিবোৰ বিচাৰিছিলে হ'ব পাৰে মই সেইবোৰ দিব পৰা নাই, কিন্তু মোৰ সামৰ্থ্যত যিখিনি আছিলে মই পাৰে মানে আপ্ৰাণভাৱে দিবলৈ চেষ্টা কৰিছিলো আৰু এই কথা ৰাইজে জানে। গতিকে মই দৃঢ়তাৰে ক'ব পাৰো যে এইবাৰো ৰাইজে বিপুল ভোটত মোক জয়যুক্ত কৰিব। আৰু ছিদ্দিক আহমেদ ডাঙৰীয়াই আগৰবাৰো বহুত কথা কৈছিলে, সেইবোৰ কথা কেতিয়াও ফলা নাই। আৰু তেখেতে কি কৰিছিলে বিগত দিনবোৰত এই কথা ৰাইজে জানে। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে
সম্পূৰ্ণভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু